সকলোলৈকে নমস্কাৰ জনাই মই অন্য এটা ফকৰা যোজনা আগবঢ়াইছো। লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি। অৰ্থাৎ এই ফকৰা যোজনা ফাঁকিয়ে আনৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰা লোকৰ যে নিজৰে অনিষ্ট হয় সেই কথাটিকে বুজাইছে। সমাজত এনে বহু পৰশ্ৰীকাতৰ লোক আছে যি আনৰ উপকাৰ হোৱাটো নিবিচাৰে বা আনৰ অনিষ্ট কৰিবলৈ নানা কৌশল অৱলম্বন কৰে। তেনে ব্যক্তিয়ে তেওঁ হিংসা কৰা মানুহবিলাক যোৱাৰ বাটত হুল পুতি থয়, যাতে সেই মানুহবিলাক যাওঁতে সেই হুলত খোজ খাই কষ্ট পায় বা তেওঁলোকৰ অনিষ্ট হয়। কিন্তু এনে সময় আহে সেই ব্যক্তিজনে নিজেই পাহৰি সেই বাটেদি যায় বা এনে পৰিস্থিতি আহে সেই মানুহজন সেই বাটেদি যাবলগীয়াই হয়। ফলত তেওঁ নিজেই পুতি থোৱা হুলত খোজ খাই আঘাতপ্ৰাপ্ত হয় বা তেওঁৰ নিজৰ অনিষ্ট হয়। ঠিক তেনেকৈ সকলো ক্ষেত্ৰতে আনৰ অনিষ্ট কৰিবলৈ যোৱা লোকৰ নিজৰহে অনিষ্ট হয়গৈ তেওঁ কৰা কুটকৌশলৰ কাৰণে। সেইকাৰণে আনৰ যে অনিষ্ট কৰিবলৈ যত্ন কৰিব নালাগে তাকে বুজাবলৈ এই ফকৰা যোজনা ফাঁকি ব্যৱহাৰ কৰা হয় যে লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি। ধন্যবাদ।